নমস্কাৰ আমাৰ শুভাকাংক্ষী বন্ধুবৰ্গ সকলোকে আমাৰ শিৱসাগৰলৈ স্বাগতম জনাইছো। আজি শিৱসাগৰৰ ৰুদ্ৰসিংহ পাৰ্কত আমি উপস্থিত আছো। জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত। এয়া আমি উপস্থিত হৈছোহি আজি 1 ঘণ্টামানৰ আগত আৰু তেতিয়াৰ পৰা ৰুদ্ৰসিংহ পাৰ্কৰ প্ৰতিটো দৃশ্য দেখি আমি অভিভূত হৈছো। মই আপোনালোকক পৰিচয় কৰাই দিছো, এয়া হৈছে নয়নমণি। এয়া ইয়াতে গাইড হিচাপে কৰ্মৰত। এওঁ খুব সুন্দৰভাৱে সকলোবিলাক কথা আমাক বুজাই আছে। এতিয়া নয়নমণি, মই তোমাৰ পৰা জানিবলৈ বিচাৰিম, প্ৰথমতে তুমি মোক কোৱাচোন তোমালোকৰ ইয়াত কি কি আছে, ধৰা চিলড্ৰেন পাৰ্ক, মিউজিয়ামৰ পৰা আদি কৰি। নমস্কাৰ। আৰু পোনপ্ৰথমে মই কৈ লৈছো যে আমাৰ এই জেৰেঙা পথাৰত অৱস্থিত এই মানে ৰুদ্ৰসিংহ উদ্যানখন অসম পৰ্যটন বিভাগৰ পৰা আমাৰ যিজন যুৱ উদ্যোগী জিন্তু গগৈ ডাঙৰীয়াই লিজত লৈছে আৰু জুইশাল গোষ্ঠীৰ তত্ত্বাৱধানত আমাৰ এই উদ্যানখনত আমি বৰ্তমান 2 বছৰ অতিক্ৰম কৰিছো। আৰু যদি আপোনালোকে চাবলৈ যায়, আমাৰ ইয়াত আটাইতকৈ আকৰ্ষণীয় বস্তুটো হৈছে এটা হেৰিটেজ মিউজিয়াম, য'ত মানে আমাৰ পুৰণি বস্তুবোৰ আছে, ৰজাসকলে খোৱা কাঁহী বাতিৰ পৰা আদি কৰি তুলা চানি। মিউজিয়ামটো অলপ আগলৈ আছে ন? আগলৈ আছে। মই মিউজিয়ামৰ এটা ভিডিঅ' কৰি থৈছো, আপোনালোকলৈ পঠাম। হয়, তাৰপিছত তাত আপোনাৰ মুখা শিল্প আছে, বিশেষকৈ আমাৰ শিৱসাগৰৰ অন্যতম যিখন সত্ৰ খাটপাৰ সত্ৰৰ মুখা শিল্পী সুজিত বৰুৱাদেৱে বনোৱা মুখা শিল্প আছে। মই মিউজিয়ামৰ এটা ভিডিঅ' বনাইছো, ঠিক আছে। তুমি মোক চিলড্ৰেন পাৰ্কৰ বিষয়ে কোৱাচোন। আৰু লগতে আমাৰ এখন শিশু উদ্যান, মানে শিশুসকলে খেলিব পৰা এখন ধুনীয়া উদ্যান আছে। এইখন ন মই দেখাবলৈ তোমাক অনুৰোধ জনাইছো। আৰু শিশুসকলে তাত বটিং কৰিব পাৰিব, জাম্পিং কৰিব পাৰিব, তাত চুচৰা আছে, তাৰপিছত বিভিন্ন ধৰণৰ মানে তেওঁলোকে খেল খেলিব পাৰিব, মানে জুলনাও আছে। শিশুসকলৰ মনোগ্ৰাহীৰ কাৰণে আমাৰ ইয়াত বিভিন্ন ধৰণৰ মানে ইনষ্ট্ৰুমেন্ট ৰেডি কৰা হৈছে মানে খেলিবৰ কাৰণে। আৰু এই সদূৰতে ঘনশ্যাম হয়। আৰু আটাইতকৈ মানে আমাৰ যিখন ৰুদ্ৰসিংহ উদ্যানৰ তাৰ বুকুতে অৱস্থিত আপোনাৰ ঘনশ্যাম ঘৰটো। এইফালে আহাচোন, দেখাই দিয়া। এই আঁতৰত অকণমান জুম কৰি দিয়া। এয়া ঘনশ্যাম দৌল, হয় নে নহয়? ঘনশ্যাম দৌল আপোনালোকে ইয়ালৈ আহিব আৰু তেতিয়া ঘনশ্যাম দৌলৰ বিষয়ে সবিশেষ ক'ব। আৰু এই যে দেখিছে চেয়াৰ বিলাক, এইখন ফ্লোটিং ৰেষ্টুৰেণ্ট হয়। আৰু ইয়াত আপোনালোকে অকল যে ৰেষ্টুৰেণ্টত খাবলৈ আহিব তেনেকুৱা নহয়, আপোনালোকৰ বিয়া অনুষ্ঠান মিটিং সকলো ধৰণৰ আমাৰ ইয়াতে পাতিব পৰা মানে ব্যৱস্থা আছে। আপোনালোকে অনুষ্ঠান পাতিব বা সভা সমিতি যিকোনো যদি পাতে বা জন্মদিন, আমাৰ লগত যোগাযোগ কৰিলেই হ'ব। মানে ইয়াৰ উপৰি মই এটা কথা কওঁ, আমাৰ শিৱসাগৰ যিহেতু এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই, ঐতিহাসিক প্ৰসিদ্ধ ঠাই, ইয়ালৈ বহুত মানুহ আহে, মানে ঘূৰি যায়, শিৱসাগৰত আমি একো নেদেখিলো বুলি কয়। কিন্তু আমাৰ ইয়াত গাইডৰ প্ৰশিক্ষণ পাত্ৰ মানে গাইড আছে, গাইডে গোটেই শিৱসাগৰৰ বিষয়ে মানে আপোনালোকক প্ৰত্যেকটো বস্তুৰ বিষয়ে এটা এটাকৈ মানে বুজাই দিব। মই সুদূৰত দেখাইছো এটা অডিটৰিয়াম আছে, সম্পূৰ্ণৰূপে টকৌ পাতেৰে বনোৱা, কাঠ বাঁহেৰে বনোৱা ন? হয়। তাতে তোমালোকৰ কালচাৰেল প্ৰগ্ৰেম হৈ থাকে। এনে কি কি ধৰণৰ কালচাৰেল প্ৰগ্ৰেম হয়? মানে ইয়াত পৰ্যটকসকলৰ সুবিধাৰ্থে আমাৰ ইয়াত বিহু নৃত্য দেখুওৱা হয়, সত্ৰীয়া নৃত্য দেখুওৱা হয়। যিহেতু অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলৰ লত্তা চমাং আৰু বিভিন্ন নৃত্য ইয়াত মানে দেখুওৱা হয়, যাতে মানে পৰ্যটকসকল আহি এটা ধাৰণা লৈ যাব পাৰে, অসমৰ এটা সৰু মানে ধাৰণা যাতে তেওঁলোকে লৈ যাব পাৰে, তাৰ কাৰণে মানে আমাৰ ইয়াত এই নৃত্যসমূহ সজাই তোলা হৈছে। মানে যথেষ্ট ধুনীয়া চাওক ভিউটো। মই আপোনালোকক আহিবলৈ কৈছো, ইয়ালৈ আহিব মানে কৈছো, মানে এইটো নিৰ্দেশ দিয়া নাই, মই অনুৰোধ জনাইছো আপোনালোকক ইয়ালৈ আহিব। আৰু এই যে মই দেখাইছো জুইশাল দা এথনিক কিচেন, এইফালে দেখাওচোন অভি, এইফালে আছে অপোজিটত এইখন জুইশাল দা এথনিক কিচেন। ইয়াত আপোনালোকে সম্পূৰ্ণৰূপে থলুৱা খাদ্য পাব, কোনো মছলা চছলা নাই, হয় নে নহয়? খুব ধুনীয়া খাদ্য আমি অলপ আগত খাই আহিছো। আৰু যিটো টোপোলা ভাত, আমাৰ টোপোলা ভাতৰ কাৰণে মানে জুইশাল বিখ্যাত। টোপোলা ভাতৰ কাৰণে জুইশাল বিখ্যাত। ইতিমধ্যে জুইশাল যোৰহাটত আছে, আমাৰ তলাতল ঘৰৰ ওচৰত আছে, মৰাণত আছে, ৰাজমাইত আছে, আৰু খোৱাঙত আছে, হয় নে নহয়? ডিব্ৰুগড়ত অপেনিং কৰা হৈছে আৰু খোৱাঙত। গতিকে আপোনালোকে আহিব। আৰু এইফালে মই অভিক দেখাবলৈ এটা ভিউটো এবাৰ দেখাই দিবলৈ কৈছো। চাৰিওফালে দেখুওৱা বহুত ব্যক্তি আছে, অকণমান জুম কৰি দিয়া। বহুত ব্যক্তি আছে, এতিয়া আবেলি হৈছে কাৰণে বহুখিনি গৈছে ঘৰলৈ। গতিকে আহিব, মিছ নকৰিব। আৰু নয়নমণি, তোমাক বহুত বহুত ধন্যবাদ জনালো। ময়ো কৈছো সকলো আহিব, মানে শিপাৰ সৈতে সংক্ষিপ্ত হবলৈ আমাৰ জুইশাল গোষ্ঠীয়ে মানে উপস্থাপন কৰা নৃত্যসমূহ চাবলৈ আহক, আৰু বিভিন্ন ধৰণৰ বাৰ্তাসমূহ লৈ যাবলৈ আহক সকলো অসমবাসী ৰাইজলৈ। এতিয়া বসন্তকাল আহি আছে, ফুলবোৰ কিমান ধুনীয়াকে ফুলিছে। মানে আপোনালোকে ইয়ালৈ যদি আহে, তেতিয়াহ'লে নান্দনিক দৃশ্য ইয়াত দেখিব। আহিব, কেৱল আমাৰ ৰুদ্ৰসিংহ পাৰ্ক বুলিয়ে নহয়, আৰু বিভিন্ন ইয়াতে ইতিহাস প্ৰসিদ্ধ যিহেতু শিৱসাগৰ, আপোনালোকে গম পায়, বহুতো আমাৰ ঐতিহাসিক ইয়াত কীৰ্তিচিহ্ন আছে। সকলোবিলাক আপোনালোকে চাব। আৰু পুনৰবাৰ আমি আপোনালোকক স্বাগতম জনাইছো শিৱসাগৰলৈ। থেংক ইউ ছ' মাছ নয়নমণি।